হেল্ল' ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম যিসকল ছাত্ৰই 2026ত মেট্ৰিক এক্সাম দিব সিহঁতৰ কাৰণে আলোচনা কৰিম আৰু ইয়াত আলোচনা কৰিম তেনেকুৱা ছাত্ৰৰ কাৰণে যিসকল ছাত্ৰই মিডিয়াম ছাত্ৰ অৰ্থাৎ 60% 50% বা ডাউন 50% ডাউন বা ফেইল কৰিব বুলি ভাবি আছে যেন মোৰ দ্বাৰা একো নহ'ব মই ফেইল মাৰিম তেনেকুৱা ছাত্ৰৰ কাৰণে আলোচনা কৰিম আৰু এইটো ভিডিঅ' চালে তেনেকুৱা ছাত্ৰ পাছ কৰাৰ চান্স বেছি থাকিব বিশেষকৈ এই ফেইল কৰা ছাত্ৰবোৰৰ আৰু যিসকলে 60% আছে সিহঁতৰ 70% হৈ যাব পাৰে 50% আৰু 60% হৈ যাব পাৰে আৰু ডাউনবোৰত 50% আপ হ'ব আৰু ফেইল কৰাকেইটা ইজিকৈ পাছ কৰিব গতিকে ভিডিঅ'টো তোমালোকে অলপ স্কিপ নকৰাকৈ চাবা আৰু যদি প্ৰথমবাৰ আছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবা এইটো চেনেলত মই ক্লাছ 10ৰ মেথছ আৰু ছায়েন্সৰ ভিডিঅ'বোৰ দি থাকোঁ পৰীক্ষাৰ আগলৈকে পাই থাকিবা ইম্পৰ্টেণ্ট ভিডিঅ' হয় তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবা আৰু এটা লাইক কৰিবা চোৱা এতিয়া আলোচনা কৰি আমি ফাৰ্ষ্টত এই ফেইল কৰা ছাত্ৰৰ কাৰণে অৰ্থাৎ ফেইল কৰা ছাত্ৰ যিকেইটা আছে সিহঁতে কিয় ফেইল কৰে যোৱাবাৰো যিটো পাছ কৰিছিল তাত ফেইল কৰাৰ পাৰ্চেণ্টেজ বহুত ওলাইছে গতিকে ফেইল কৰাৰ এটাই কাৰণটো মই তোমালোক ধুনীয়াকৈ কৈছোঁ ফেইল কৰা ছাবজেক্টবোৰ হ'ল তোমালোকৰ বিএকে থাকে মেথছ থাকে তাৰপিছত তোমালোকৰ ছায়েন্স থাকে তাৰপিছত ইংলিছ থাকে আৰু এটা ছ'চিয়েল ছায়েন্স থাকে এইকেইটা থাকে এতিয়া এইকেইটাত কিয় ফেইল কৰে কাৰণ এইকেইটাত MCQ আছে আৰু থিয়ৰী আছে এই দুটা অসুবিধা MCQ আৰু থিয়ৰী এই দুটাত টাইম মেইনটেইন কৰিব নোৱাৰে MCQত সময় ফুল সময় দিয়ে 1.5 ঘণ্টা সময় দিয়ে 130 আৱাৰ দিয়ে তাৰপিছত 1.5 ঘণ্টা সময় থাকে ইয়াত ছাত্ৰবোৰ এনে ফেইল কৰা ছাত্ৰ এই 1.5 ঘণ্টা সময়ত সিহঁতে এই 30 অৰ্থাৎ সিহঁতে 13.5 পাব লাগে গতিকে সিহঁতে শুদ্ধকে 13.5 ইয়াতে 30 মাৰ্ক 20 কৰিব নোৱাৰে 20 কৰিলেতো সি 10 পাব কাৰণ এনে ছাত্ৰজন দুৰ্বল গতিকে সি সময় নাপায় একচুৱেলি এই 1 ঘণ্টা 30 মিনিটত সি মেথছখিনি শেষ কৰিব নোৱাৰে পিছত আহি পেলাই ঘৰত চিন্তাত অৰ্থাৎ বিচনাত পৰি যায় যেন কি কৰিলোঁ সময় আমি নষ্ট কৰিলোঁ মই মেথ জানিছিলোঁ কিন্তু কৰিব পৰা নাই কিন্তু এতিয়া যিটো টিক্স দিম তোমালোকে 100% কৰিব পাৰিবা একদম একো অসুবিধা নহয় তোমালোকৰ চোৱা এই তোমালোকে কি কৰিবা চোৱা ফাৰ্ষ্টত তোমালোকে যিটো MCQ আছে এনে তুমি ছাত্ৰটো কেনেকুৱা তুমি গম পাই আছা তুমি তেনেকুৱা ছাত্ৰ নহয় যেন 45ৰ MCQৰ পৰা তুমি 30% MCQ কনফাৰ্ম কৰিবা তেনেকুৱা ছাত্ৰ তুমি নহয় গতিকে তুমি চোৱা MCQত তোমালোকে কিমান পাব লাগে 13.5 পাব লাগে কুৱেশ্যন আছে কিমান 45টা কুৱেশ্যন 45টা কুৱেশ্যনত যদি তুমি এনেকৈ জনা ধৰা তুমি 10টা কুৱেশ্যন জানা এনেকৈতো আহিবই 10টা কুৱেশ্যন তুমি জনা এইকেইটা জনাকেইটা ফটাফট তুমি 10 মিনিটত কৰি পেলাবা 10টা MCQ একদম 10 মিনিটত কৰি পেলাবা মাত্ৰ সময় গৈছে 10 মিনিট তোমাৰ আৰু তুমি দেখিছা বাকী MCQ তোমাৰ দ্বাৰা নহ'ব ইয়াত বহি কলম খুচৰি থাকিলেও একো কাম নাই তোমাৰ দ্বাৰা তুমি সেইকেইটা MCQ তুমি ব্লাইণ্ড মাৰি দিয়া যদি ব্লাইণ্ড মাৰি দিয়া যদি কোনো ছাত্ৰই MCQ নাজানেও অৰ্থাৎ যদি ব্লাইণ্ড মাৰি দিয়ে এনেই ফিল আপ কৰি দিয়ে কোনোটোত A দিছে কোনো এটাত B দিছে কোনো এটাত C দিছে কোনো এটাত C দিছে D দিছে এনেকৈ দিয়ে তথাপিও তাত 13.5 আহি যাব এতিয়ালৈকে কোনো ছাত্ৰই মই দেখালৈকে এতিয়ালৈকে কোনো ছাত্ৰই MCQত ফেইল কৰা নাই ফেইল কৰিছে থিয়ৰীত ফেইল কৰাৰ লগে লগে সেইটো ছাবজেক্টতে ফেইল ছাত্ৰজনী এক্সামতে ফেইল গতিকে তোমালোকে MCQ যদি নাজানা তোমালোকে যিকেইটা অৰ্থাৎ তোমাৰ মনত আহে সেইকেইটা তুমি শুদ্ধ চিন দি দিয়া তুমি 13.5তকৈ আৰু বেছি পাবা MCQত এতিয়া আহি যোৱা থিয়ৰী চোৱা তুমি যদি MCQত তুমি 10 মিনিটত MCQ কৰি দিছা অৰ্থাৎ তুমি নাজানা সেইকাৰণে তুমি 10 মিনিটত MCQ ফুল ফিল কৰি দিছা একো নাজানা আৰু বাকী সময় তোমাৰ হাতত আছে কিমান 2 ঘণ্টা 50 মিনিট সময় তোমাৰ হাতত আছে সেই 2 ঘণ্টা 50 মিনিট সময়ত তুমি এই থিয়ৰীৰ মেথছখিনি তুমি ধুনীয়াকৈ কৰি থাকা বা থিয়ৰীৰ মেথছেই হওক বা ছ'চিয়েল ছায়েন্সেই হওক বা ইংলিছেই হওক বা তোমালোকৰ ছায়েন্সেই হওক একদম ধুনীয়াকৈ তুমি কৰি থাকা আৰু যদি তুমি MCQ 10টা জানা 10টা ধুনীয়াকৈ কৰা পিছত সেইকেইটা ব্লাইণ্ড দি দিয়া আৰু এতিয়া 2 ঘণ্টা ধৰা 2.5 ঘণ্টা সময় হওক লাগিলে তুমি ধুনীয়াকৈ থিয়ৰীকেইটা কৰা কাৰণ থিয়ৰীত তুমি ব্লাইণ্ড দিলে নহ'ব ব্লাইণ্ড দিলে তোমাৰ থিয়ৰীত আনচাৰ নালাগে কাৰণ ইয়াততো 4টা আছিল অপশ্যনত 4টা থাকে MCQত সেইকাৰণে তুমি ধুনীয়াকৈ দিব পাৰিছা কিন্তু থিয়ৰীত তুমি ব্লাইণ্ড দিলে নহ'ব গতিকে থিয়ৰীত সময় তুমি বেছিকৈ লোৱা লাহে লাহে জনাকেইটা ফাৰ্ষ্টত জনাকেইটা কৰা এতিয়া ধৰা মোক সুধিছা ছাৰ
মইতো জনাকেইটা 10 মাৰ্কহে জানো 10 মাৰ্কহে মই জানো আৰু বাকীখিনি মই নাজানো হয় বাকীখিনি নাজানিলে থিওৰি কি হ'ল তুমি সেই বাকীখিনি থিওৰি লগত যিটো লেসনৰ পৰা আহিছে তুমি বনাইছ নাই অলপ ফাৰ্ষ্টত জনা 10 মাৰ্কৰ লিখিছা পিছত থিওৰি নজনা কেতিয়া বনাই তুমি লিখি দিয়া চাবা তোমাক যত 3 মাৰ্কৰ আছে তাত তোমাক মিনিমাম 1 দিব এনেকে যদি তুমি যদি এনেকে 20টা বা 15টা কোৱেশ্চন লিখা 15 পাই যাবা 15 আৰু 10 মাৰ্ক জানিছিলা তেতিয়া কিমান হৈ গল 25 হৈ গল থিওৰি তোমাৰ 25 হৈ গল আৰু এমসিকিউ তোমাৰ মিনিমাম তোমাৰ যেনেকে তুমি নিদিয়া চিন কিয় তোমাৰ তাৰ পৰা মিনিমাম 15 মাৰ্ক এটা আহিব তেতিয়া তোমাৰ মাৰ্ক হৈ যাব কিমান 0 উকলিলে 1 2 1 3 1 4 অৰ্থাৎ তোমাৰ 40 আহি যাব এনেকে 40 45 তুমি 100% পাবাই একদম কোনো মিস নাই এতিয়া চোৱা আৰু যিসকল ছাত্ৰ নেকি 60% 50% বা অলপ ডাউন আছে হিয়তে এমসিকিউ দ্বাৰা হিয়তে 15টা বা 20টা হিয়তে পাৰে এই 15টা 20টা কৰি পেলাই আকৌ তুমি 1.5 ঘণ্টা সময় খাই নিদিবা তুমি এইটো সিস্টেম কৰাচোন তুমি 15 20টা জানা হেকে জনাকেইটা চিন দিয়া দি পেলাই বাকিকেইটা ব্লাইন্ড মাৰি পেলাই কম সময়ত এমসিকিউ হে কৰি দিয়া আৰু বাকি সময় যিখিনি বাচিছে বেছিভাগ সময় তুমি থিওৰিত খটুৱা চাবা তোমাৰো 60 পৰা 70% হৈ যাব আৰু 50 to 60% হ'ব ডাউন টু 50% হ'ব কেনেকুৱা লাগিছে কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু যদি কিবা অসুবিধা আছে কমেন্ট কৰি জনাবা হেখিনি মই সলভ কৰি দিম